वेलकम टू माय चैनल राकेश वर्ल्ड। तो एया मोर लगत आछे मोर আজি फ्रेंड एया मनुज एया दीपांकर। तो আজি आमी जाबोले ओलाइছো এখন বিশেষ জায়গা মানে বহুত স্পেশাল আৰু ফেমাস জায়গা। তো আমি তাত আজি যাম আৰু কৰিম আৰু তাত গৈ এখন আপোনাৰ কাৰণে ব্লগ ভিডিও স্পেশাল বনাই আছো। তো সব আমি ক'ত গৈ আছো বিশেষ জায়গাটো আৰু তাত গৈ আমি কেনেকৈ এনজয় কৰো। তো ফ্ৰেন্ডছ চাই থাকক আজি আমাৰ এই ব্লগ ভিডিও keep watching। তো গাইস তোমালোকে ৰেডি নে আজি ৰেডি এনজয় কৰিবৰ কাৰণে পুৰা ৰেডি। তো চলো চলো চলো। अच्छा हमको सिखा रिया है। तो फ्रेंड इया देखिবলৈ পাইছে আমি বহুত কথা পাতি পাতি এনজয় কৰি কৰি গৈ আছো গোটেই ৰাস্তাত। তো মই আৰু মোৰ ফ্ৰেন্ড মনোজ এটা বাইকতে আৰু দীপাংকৰ অকলে গৈ আছে কাৰণ অজয় পিকনিকত আগতে গুছি গ'ল। আমি য'ত যাম তাতে অজয় আগতে গুছি গ'ল সিহঁতৰ ওচৰীয়া ঘৰৰ মানুহৰ লগত একেলগে গৈছে তাতে পিকনিক খাবলৈ। তো আমি তাত গৈ অজয়ক লগ পাম। তো তেতিয়া অজয় টাং খিচিম মানে তাৰ লগত ধেমালি কৰিম কিয় সি আমাক অকলে এৰি থৈ গুচি গ'ল। তো এয়া দেখিবলৈ পাইছে মনোজ বাইক ৰাইডিং কৰি আছে পুৰা 80 স্পীডত। তো ভাল বাইক চলায় আৰু এতিয়া বাইকত গৈ আছোঁ। তো অবভিয়াছলি ঠাণ্ডা লাগি আছে জেকেট পিন্ধিছোঁ তথাপিও ঠাণ্ডা লাগি আছে ফ্ৰেণ্ডছ। এয়া চাওক ৰাস্তা ঘাট আজিকালি বহুত ভাল। তো বেছি ভাল লাগে আৰু ক'ৰবাত গৈ ফুল স্পীডত যাব পাৰি। এইয়া চাওক কিমান স্পীডত বাইক চলাই গৈ আছে। তো এইফালে আমাৰ দীপাংকৰ এইয়া দীপাংকৰ এফজেড বাইক নিউ লৈছে বেছি দিন হোৱা নাই। তো সিও ভাল চলায়। এয়া চাওক অকলে অকলে গৈ আছে তথাপিও মানে ভালেই চলাইছে বঢ়িয়া চলাইছে। এয়া ফুল স্পীডত গৈ আছে এতিয়া আমাক পেলাই থৈ আগতে। 1 hour later. ফ্ৰেণ্ডছ এয়া দেখিছে আমি আহি পালোঁ এইয়া হাতীমূৰা ফেমাছ প্লেচ কৈছিলোঁ যিহেতু এয়া হাতীমূৰা কলিয়াবৰ ডিষ্ট্ৰিক্ট। তো এয়া আমি বাইক ইয়াতে পাৰ্কিঙত ৰাখিছোঁ আৰু এতিয়া আমি সেইফালে যাবলৈ ওলাইছোঁ। তো এইফালে চাওক আমাৰ সকলোৰে প্ৰিয় জুবিন দাৰ ইয়াতে মূৰ্তি বনোৱা আছে মূৰ্তি মানে বনাইছে। এয়া আই লাভ জুবিন গাৰ্গ লিখা আছে ইয়াত। এইয়া চাওক ইয়াতে জুবিন দাৰ মূৰ্তি বনোৱা আছে। Two minutes later. এইয়া দেখিবলৈ পাইছে জুবিন স্কুৱেৰ। এই জেগাখনৰ নাম দিছে নতুনকৈ। তো বহুত দিন ধৰি ভাবি আছিলোঁ এই জেগাখনত আহিম ফুৰিবলৈ ফ্ৰেণ্ডছৰ লগত। তো ফাইনেলি আজি আহি পালোঁ। তো এয়া আহি দেখা পালোঁ যে আজি যিহেতু ছানডে তো ইয়াতে বহুত পিকনিক খাবলৈ আহিছে মানুহ। তো দেখিবলৈ তো চাওক না কিমান মানুহ আহিছে চাওক কিমান গাড়ী। এনেকুৱা লাগিছে যিমান মানুহ আছে ইয়াতে আহিছে নেকি বনভোজ মানে পিকনিক খাবলৈ। চাওক ইয়াতে মানুহৰ আগমন এনেকুৱা। ইয়াত মেলাৰ নিচিনাকৈ কিবা কিবি দোকানো বহিছে মানে সিহঁতেও জানে আজি ছানডে তো ইয়াত মানুহ আহিব পিকনিক খাবৰ কাৰণে। তো ইয়াতে দোকান দিছে বহুত কিবা কিবি। डार्लिंग तेरे लिए मुन्नी बदनाम हुई, डार्लिंग तेरे लिए, डार्लिंग तेरे लिए।
চাওক ইয়াতে জনে জনে পিকনিক খাবলৈ মানে বনভোজ খাবলৈ আহিছে। চাওক ইয়াতে আহি এয়া আন্ধাৰ ষ্টাৰ্ট কৰি দিলে, যিহেতু বনভোজ খাব আহিছে। এই চাওক মাছ মাংস এইবিলাক বনাই আছে, সকলো বেলেগ বেলেগ জেগাত বনাইছে। এয়া চাওক সেইফালে এটা পাৰ্টি, এইফালে এটা পাৰ্টি। এয়া চাওক এইফালেও খানা বনাই আছে। যিহেতু বনভোজ খাব আহিছে তো অলপ পাছততো খাব লাগিবই, আনন্দতে একেলগে খাব ফ্ৰেণ্ডছৰ লগত, নিজৰ ফেমিলিৰ লগত। তো ইয়ে চাওক এইফালে গাড়ী গাড়ী চব ইয়াত বনভোজ খাব আহিছে, পিকনিক। তো এইখন হ'ল এখন বৃহৎ পিকনিক স্পট, মানে ফেমাছ প্লেচ। তো দেখিছে জেগাখন কিমান ধুনীয়া, আৰু সেইফালে ব্ৰহ্মপুত্ৰ নদী আছে। তো ব'লক আমি যাওঁ সেইফালে। তো ইয়াত আহি দেখা পালোঁ এয়া এখন নতুনকৈ বহুত ধুনীয়া ৰিজৰ্ট এখন খুলিছে। তো ইয়াতে বহুত মানুহ আহিছেও ৰিজৰ্টত, বহুতে পিকনিক খাব আহিছে, বহুতে ৰিজৰ্টতো আহিছে। এইখন হ'ল কাঞ্চন দ্য ৰিভাৰ ভিলাজ। এয়া নতুন ৰিজৰ্ট এখন খুলিছে, নাম দিছে কাঞ্চন। তো এয়া দেখিছে বহুত মানুহে ভিতৰত গৈছেও, কিন্তু আমি নাযাওঁ, আমি এনেই জাষ্ট ইয়াত ফুৰিব আহিছোঁ। তো আপোনাক দেখাই দিলোঁ, ইয়াতে আহিলে আহিব পাৰে। কাঞ্চন দ্য ৰিভাৰ ভিলাজ মানে ৰিজৰ্ট এখন, ভিতৰত বহুত কিবা কিবি আছে। ফাইনেলি আমাৰ অজয় ছাৰ আহি পালে মাত্ৰ, মানে হেৰাই গৈছিলে ৰাস্তাত। মানে কুম্ভ মেলা में खो गया था, अभी मिला है हम लोगों को। এই আহি পালে অজয়। তো এয়া দেখিছে আমি ফ্ৰেণ্ডছ আজি বহুত দিনৰ পাছত ইয়াতে আহিছোঁ। আজি বহুত বছৰ মূৰত লগ পালোঁ, একেলগে বহুত ভাল লাগিছে। তো তোমালোকৰ কেনেকুৱা লাগিছে গাইছ? একদম মজা ভালে লাগিছে। এজনৰ বিয়া ঠিক হৈ আছে, এজনে বিয়া পাতিলে আৰু এজনৰ গাৰ্লফ্ৰেণ্ড আছে। মই অকলশৰীয়া মানুহ, অকলে ঘূৰি ফুৰি ইয়াৰ কাৰণে মেলাতে যদি চাই আছোঁ, যদি আপোনালোকৰ ছোৱালী নম্বৰ দি দিব কমেণ্ট কৰি পেলাই। অজয়ৰ কাৰণে কোনোবা লাগে, অজয় ছিংগল হৈ আছে এতিয়া। দুখীয়া মানুহ, চাকৰি একো নাই, একো নাই। মই বেকাৰ, পইচা ইনকাম নকৰোঁ, ঘৰতে চাকৰি আছে ইয়াৰ, চাকৰি আছে, চৰকাৰী আছে, মানে আহিব পাৰে। তো ফ্ৰেণ্ডছ ব'লক আমি অলপ সেইফালে যাওঁ, আমাৰ মস্তিটো এনেকুৱা চলি থাকিব। তো চাই থাকক, বহুত ভাল পাব। तू समझा? हाँ नहीं तू समझा नहीं। এয়া দেখিছে দিছ ইজ এ ব্ৰহ্মপুত্ৰ ৰিভাৰ, আমাৰ অসমৰ চবতকৈ ডাঙৰ আৰু ফেমাছ ৰিভাৰ মানে নদী। এয়া দেখিছে নাৱত উঠিছে কোনোবাই, আমাক হেল্ল' হাই কৰি আছে, যিহেতু ভিডিঅ' বনাই আছোঁ। তো এয়া দেখিছে কিমান ধুনীয়া লাগিছে জেগাখন। এয়া চাওক ব্ৰহ্মপুত্ৰ নদী, এইখন কিমান ভাল লাগিছে। চাওক ভিউখন, চ' বিউটিফুল। চাওক ইয়াতে আহে মানুহ পিকনিক খাবলৈ, আৰু এই ব্ৰহ্মপুত্ৰ নদীৰ এই মনোমোহা দৃশ্য চাবলৈ অসম। वाओ ब्यूटीफुल। ফ্ৰেণ্ডছ এইখন হ'ল ব্ৰহ্মপুত্ৰ নদী। यही नहीं अभी और सुनिए। তো এয়া দেখিবলৈ পাইছে এই ওপৰৰ পৰা এইবিলাক জিঅ' বেগৰে আমি ইয়াত আহিছোঁ নামি। তো এয়া দেখিবলৈ পাইছে কেনেকৈ পাৰ বান্ধি ৰাখিছে, আৰু এয়া চাওক মাটি কিমান খহি পৰিছে। তো সেইকাৰণে পাৰ বান্ধি ৰাখিছে যাতে আৰু মাটি খহি নপৰে। বাৰিষাৰ কালত ইয়াত বহুত পানী বাঢ়ি যায়। তো চাওক কিমান ভাল লাগিছে এই জেগাখন, কিমান শান্ত আৰু বতাহ দি আছে। Nacho!
रहा है भाई? यहाँ पे क्या हो रहा भाई? আৰু এইয়া চাওক বহুতে আকৌ তলত নামিছে এইয়া ওপৰৰ পৰা আহি এইয়া তলত নামি আছে এইবিলাক মানুহ গৈ আছে তললৈ एहे रहा नहीं जाता तड़प ही है। নাচো हो गई तू बल्ले बल्ले हो जाएगी बल्ले बल्ले हो जाएगी बल्ले बल्ले हो गई तू बल्ले बल्ले हो जाएगी बल्ले बल्ले नागिन डांस আৰু এইয়া দেখিবলৈ পাইছে ইয়াতে আকৌ যিহেতু আজি মানুহৰ আগমন বেছি আৰু ইয়াত মানুহ আহিব বনভোজ খাব পিকনিক খাবলৈ তো ইয়াত সিহঁতে আগতীয়াকৈ জানে তো ইয়াতে সিহঁতে দোকান দিছে বহুতে এয়া চাওক এইফালে মিছালৰ দোকান আইচক্ৰীমো আহিছে বেচিবলৈ বেলুনৰ দোকান সেইফালে বেগ সেইফালে পাণ দোকানো দিছে চিপছ চকলেট এইবিলাক এইফালে আকৌ মুংফলি চানা এয়া বুট এইবিলাকৰ দোকান দিছে ক'লো নহয় চব কিবা না কিবা দোকান দি বহিছে আছে সৰু সুৰা এয়া এইফালে চম্পাপৰি মানে জানে সিহঁতে আজি ইয়াত মানুহ আহিব পিকনিক খাবলৈ যিহেতু আজি ছানডে তো সেইকাৰণে ইয়াতে দোকান দিছে লোকেল মানুহবিলাকে এয়া দেখিছে ইয়াতে ঘুগনি পকৰি এয়া কণী এইবিলাকো বেছি আছে তো আমি অলপ সেইফালে যাওঁ আৰু কিবা কিবি আছে দেখাবলৈ এয়া কৈছিলোঁ মই যিহেতু বেলুনো বেছি আছে এজাক সৰু সুৰা বাচ্চাৰ কাৰণে এয়া চাওক জাম্পিং আৰু এইবিলাক খেলিবলৈ এয়া বেলুন लेकिन ये साला कर क्या रहा है यहाँ पे? তো আমিতো এইফালে ঘূৰিলোঁ ব্ৰহ্মপুত্ৰ পাৰত আৰু সেইফালে মানে পাহাৰৰ ওপৰত এখন বহুত পুৰণা মন্দিৰ আছে হাতীমৰা মন্দিৰ তো ব'লক আমি সেইফালে যাওঁ আৰু আপোনাক দেখুৱাওঁ সেয়া দেখিবলৈ পাইছে বহুত মানুহে গৈ আছে সেইফালে আৰু আহি আছে বহুতে তো আমি এতিয়া সেইফালে যাওঁ ওপৰত তো ইয়াতে দেখিবলৈ পাইছে হাতীমৰা আৰ্কিঅলজিকেল চাইট লিখা আছে এয়া চাওক অসম চৰকাৰ গভৰ্ণমেণ্ট অফ আছাম হাতীমৰা আৰ্কিঅলজিকেল চাইট তো আমি ভিতৰলৈ সোমাই আছোঁ তো দেখিবলৈ পাইছে এয়া কিমান মানুহ ওপৰত উঠিছে বহুতে গৈ আছে আৰু বহুতে আহিও আছে এয়া বহুত ভাল লাগি আছে দেখাত এয়া এনেকুৱা লাগিছে বহুত পুৰণা আৰু ঐতিহাসিক জেগাত আহিছোঁ এনেও ক'বলৈ গ'লে এই জেগাখন বহুত পুৰণা আৰু ঐতিহাসিক আৰু ফেমাছো বহুতে আহে ইয়াত এয়া চাওক ইয়াত বান্দৰো আছে এয়া চাওক বান্দৰ বহুত বান্দৰ আছে ইয়াত অথনিও দেখা পাইছিলোঁ সেইফালে তো আগতো দেখা পাব আপোনালোকে বহুত বান্দৰ আছে ইয়াত এয়া চাওক ইয়াতো বান্দৰ আকৌ এয়া বহি আছে পাথৰৰ ওপৰত এইফালে চাওক গণেশ বাবাৰ মূৰ্তি আছে এয়া এটা প্ৰণাম কৰি লওঁ আপোনালোকে প্ৰণাম কৰি কৈ দিয়ক গণপতি বাপ্পা মৌৰ্যা এয়া চাওক কিমান ভাল লাগিছে দেখাত সৰু সৰু পাথৰ ডাঙৰ পাথৰ দুয়োফালে গৈ আছোঁ এয়া ৰাস্তা এখন বনাই দিছে অসম চৰকাৰৰ পৰা কিমান ধুনীয়াকৈ বনাই দিছে যাতে মানুহ যাব পাৰে সুবিধা হয় মানুহৰ এইকাৰণে এয়া চাওক এইফালৰ পৰা জেগাখন চাওক এই গছখন চাওক কিমান ভাল লাগিছে দেখাত আৰু এখন মানে অদ্ভুত আকৃতিৰ গছখন এয়া গৈ আছোঁ তো বহুতে ইয়াত জিৰণি লৈছে ফটো লৈছে কিয় বহুতৰ ভাগৰো লাগিছে সেয়া চাকিয়াৰ পৰা দেখা গৈ আছে কিমান বনভোজ খাব আহিছে মানুহ সেই ফিল্ডখনত চাওক দেখিছে কিমান মানুহ আহিছে আজি ইয়াতে হাতীমৰা পিকনিক স্পটত তো কৈছিলোঁ নহয় বহুতে ইয়াত ৰখিছে জিৰণি লৈছে ফটো লৈছে কিয় সেই ওপৰত উঠিব লাগিব চিৰিৰে তো ভাগৰো লাগিছে বহুতৰ
বহুতে জিৰণি লৈছে এখন বহুত ভাল জেগা সেইকাৰণে জিৰণি লৈছে ফটো লৈছে এয়া চাওক আমাৰ দীপাংকৰ ভিডিঅ' কৰি কৰি গৈ আছে এয়া এইফালে চাওক কিমান ধুনীয়াকৈ চিৰি বনাই দিছে যাতে মানুহৰ অসুবিধা নহয় যাব পাৰে আৰামমতে সেইয়া চাওক সেই ওপৰত যাম আমি এইফালেদি তো তাত এখন মন্দিৰ আছে শিৱ মন্দিৰ বুলি কয় এয়া চাওক কিমান ভাল লাগিছে এয়া গ্ৰীণ এনভাইৰনমেণ্টৰ মাজত আমি আজি আছো ফ্ৰেণ্ডছ এয়া দেখিছে আমি এতিয়া মন্দিৰৰ ওপৰত উঠি আছোঁ আৰু এইখন হ'ল মন্দিৰৰ কেম্পাছ তো বহুত ধুনীয়া প্লেচ এয়া দেখিছে বহুত মানুহ আহিছে আৰু পৰিৱেশখন বহুত ভাল একদম গ্ৰীণ এনভাইৰনমেণ্ট এয়া দেখিবলৈ পাইছে একদম চাৰিওফালে গছ গছনিৰে ভৰা আৰু পাহাৰৰ ওপৰত এই মন্দিৰখন তো আমি এতিয়া ওপৰলৈ গৈ আছোঁ তো চাই থাকক আজি ইয়াতে অহা মানুহবিলাকৰ একেলগে দুটা কাম হৈ গ'ল ইয়াতে ভগৱানৰ দৰ্শনো হৈ গ'ল পাছত আকৌ বনভোজো খালে আনন্দ কৰিলে এয়া দেখিছে কিমান মানুহ আহিছে তো এয়া দেখিবলৈ পাইছে আমি চিৰিৰে উঠি আছোঁ এয়া তো এটা বস্তু ভাল কৰিছে চিৰিৰ দুয়োফালে ৰেলিং লগাই দিছে যাতে কোনো পৰি নাযায় কিয় ইমান ওপৰত মন্দিৰখন আছে আৰু গোটেইফালে পাহাৰ আৰু পাথৰ আছে তো এয়া দেখিবলৈ পাইছে আমি সেই তলৰ পৰা একদম সেই তলৰ পৰা উঠি আহিছোঁ এই চিৰিৰে দেখিবলৈ পাইছে এইবিলাক ৰাস্তাৰে আমি ওপৰলৈ আহিছোঁ তো আৰু অলপ আছে তো আমি পামেই সেয়া বাপ্পা ঐ আৰু কিমান উঠিব লাগিব বাপৰে বাপ উঠি আছোঁ বাপৰে চাওক এয়া বহুতৰ দেখা হৈ গ'ল তো বহুতে নামি আহি আছে এয়া চাওক উঠি আছোঁ এয়া পাবলৈ হৈছে আৰু অলপ কেইটামান চিৰি আছে চাওক এয়া ইয়াত আকৌ এয়া চাওক বান্দৰ দেখা পালোঁ এয়া চাওক আৰে মানুহৰ পৰা কল লৈ খাই দিলে চাওক এই ছোৱালীজনীৰ পৰা কলটো টানি লৈ খাই দিলে খাই আছে কল এয়া চাওক কেনেকৈ কল খাইছে চাওক ভোক লাগিছে বহুত ভোক লাগিছে খাবলৈ আজিকালি একো নাপায় কি কৰিব ইয়াত অহা মানুহৰ পৰা টানি খায় আৰু এইয়া ফাইনেলি পাই গ'লোঁ আমি এইয়া মন্দিৰখন তো ভিতৰলৈ নোসোমাওঁ কিয় জোতা খুলিব লাগিব আৰু বান্দৰ আছে ভয় লাগে যে জোতা লৈ যায় টানি সেইকাৰণে নোসোমাওঁ ইয়াৰ পৰাই সেৱাটো কৰি দিওঁ প্ৰণামটো কৰি দিওঁ তো এইয়া দেখিবলৈ পাইছে সেইফালে এখন মন্দিৰ আছে এইফালে এখন মন্দিৰ আছে শিৱ মন্দিৰ বুলি কয় যিহেতু মই দীপাংকৰক সুধিলোঁ সি ক'লে যে শিৱ মন্দিৰ কিন্তু ইয়াত মানে মন্দিৰৰ মেনশ্যন কৰা নাই লিখা আছে হাতীমূৰা মন্দিৰ কিন্তু কি মন্দিৰ বুলি মেনশ্যন কৰা নাই যি হওক চব ভগৱান একেই ফ্ৰেণ্ডছ এয়া দেখিবলৈ পাইছে এইখন হ'ল হাতীমূৰা মন্দিৰ এয়া দেখিছে কিমান ডাঙৰ আৰু বহুত পুৰণা ঐতিহাসিক মন্দিৰ এইখন তো দেখিবলৈ পাইছে কিমান ধুনীয়া লাগিছে আৰু ভালো লাগিছে সেইকাৰণে দেখাই দিলোঁ আপোনাক এয়া দেখিছে ইয়াত অসংখ্য মানুহ আহিছে আজি যিহেতু ইয়াত বনভোজ খাব আহিছে এইটো কথা ঠিক কিন্তু বনভোজ খোৱাৰ আগতে সকলোৱে ইয়াতে আহি দৰ্শন কৰিছে মন্দিৰত আহি তাৰপাছত গৈ বনভোজ খাইছে
মানে এনজয় কৰিছে, ফূৰ্তি কৰিছে। যিহেতু এইখন এখন মন্দিৰ, তো সেইকাৰণে সকলোৱে প্ৰথমে ইয়াতে আহি ভক্তিৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে, সেৱা কৰিছে, তাৰপাছত গৈ বনভোজ খাই আছে। A few moments later. এই আমি জখলাবান্ধা আহিলোঁ এতিয়া। এয়া বাইকখন পাৰ্কিঙত ৰাখি এয়া জখলাবান্ধা হোটেল মিষ্ট্ৰোপিয়াত সোমালোঁ। এয়া ইয়াতে মিঠাই, ভাত, পৰঠা, পুৰি যি খাই আপুনি পাব ইয়াতে। আৰু হোটেলখনো ভালেই আছে। তো এয়া বহিছে সিহঁত দুটাই আৰু মই এয়া অৰ্ডাৰ দিলোঁ। ये सब क्या देखना पड़ रहा है? अच्छा है मैं अंधा हूँ। দীপাংকৰ ভাত খাইছে আৰু এই আমি পৰঠা লৈছোঁ মনোজদা আৰু মোৰ কাৰণে। आप दो ना। ফ্ৰেণ্ডছ এয়া দেখিবলৈ পাইছে আমি এতিয়া যাবলৈ ওলাইছোঁ, আমাৰ ঘৰ নগাঁৱত যাবলৈ ওলাইছোঁ। আমি এতিয়া নগাঁৱত যাম। তো ফ্ৰেণ্ডছ মোৰ আজি ব্লগ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে মোৰ এই ভিডিঅ'টো ভালেই পাইছে। যদি ভিডিঅ'টো ভালেই পাইছে বা ভালেই লাগিছে তো ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তো বাই বাই ফ্ৰেণ্ডছ, Bye bye. see you, फिर मिलेंगे और एक मजेदार और जबरदस्त वीडियो के साथ। बाय बाय, टेक केयर। বাই বাই।